শৰীৰটো নহয় মনটোহে ভাল পাওঁ। হুইল চেয়াৰত বহি থকা যুৱকজনৰ কাষত থিয় হ'ল এগৰাকী উদাৰমনা যুৱতী। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম হ'ল দুখন আত্মাৰ মিলন। প্ৰেম জনমে জনমে, সঁচা প্ৰেমত নাথাকে শাৰীৰিক সুখ। প্ৰকৃত প্ৰেম হৈছে এক নিস্বাৰ্থ আৰু নিস্বাৰ্থ মৰম ভালপোৱাৰ চিৰপ্ৰবাহমান সুঁতি। শৰীৰটো নহয় মনটোকহে ভাল পাওঁ। খুব কম মানুহে এই কথা ক'ব পাৰে। হুইল চেয়াৰত জীৱন কটোৱা চিৰঞ্জীৱৰ প্ৰেমত পৰিল নিশিতা। ফেচবুকৰ মেছেঞ্জাৰৰ পৰা আৰম্ভ দুয়োৰে প্ৰেমে পালে পূৰ্ণতা। স্বামী স্ত্ৰীয়ে মিলি লখিমপুৰৰ বাইপাছত খুলিলে এখন সৰু ৰেষ্টুৰেণ্ট। লখিমপুৰৰ চিৰঞ্জীৱ আৰু নিশিতাৰ প্ৰেম কাহিনী এয়া। হুইল চেয়াৰত জীৱন কটোৱা চিৰঞ্জীৱৰ প্ৰেমত পৰিল নিশিতা। ফেচবুকত চিনাকি নিশিতা বড়োৰ প্ৰেমত পৰিল চিৰঞ্জীৱ হাজং। অৱশেষত দুয়ো আবদ্ধ হ'ল বিবাহপাশত। বৰ্তমান দুয়োৰে চলিছে এখন সুখৰ সংসাৰ। বিশেষভাৱে সক্ষম হ'লেও আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নিবিচাৰে চিৰঞ্জীৱে। সেয়েহে লখিমপুৰৰ চৰাইমৰীয়াৰ বাইপাছত দুয়োৱে আৰম্ভ কৰিলে এখন সৰু ৰেষ্টুৰেণ্ট। চিৰঞ্জীৱ ফাষ্টফুড নামেৰে আৰম্ভ কৰা ৰেষ্টুৰেণ্টখনত দুয়োৱে গ্ৰাহকক বিভিন্ন পচন্দৰ খাদ্য যোগান ধৰাৰ লগতে এই কামত তেওঁলোকক সহায় কৰে মাতৃয়ে। খুব ধুনীয়াকৈ বাঁহীও বজায় চিৰঞ্জীৱে। হাজং আৰু মোৰ ঘৰ বৰিমুৰি, লখিমপুৰ বৰিমুৰি বাইপাছ ৰোডত। আৰু আমাৰ প্ৰেম আৰম্ভ হৈছিলে ছ'চিয়েল মিডিয়াত, ফেচবুকত। আৰু তাৰ পৰাই মানে চিনাকি হৈ মানে এতিয়া তেনেকৈ চলি থাকি এতিয়া বিবাহবাসত আবদ্ধ হোৱা প্ৰায় 1 বছৰে হ'ল। আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ। আমি প্ৰত্যেকেই কামবিলাক ভগাই লৈছোঁ। মা ইয়াতে আছে, মা হেল্প কৰে যিহেতু, আৰু মোৰ গাঁৱৰে বন্ধু আৰু তেখেতকো আনিছোঁ, আৰু মোৰ ৱাইফ সহায় কৰে। আৰু মই নিজেও ইয়াতে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ, যেনে স্পাইৰেল পটেটো আৰু ম'ম', বিভিন্ন ধৰণৰ তেনেকুৱা ফাষ্টফুডৰ আইটেমবোৰ মই নিজে বনাবলৈ চেষ্টা কৰোঁ। এইখনৰ নাম চিৰঞ্জীৱ ফাষ্টফুড বুলি দিয়া হৈছে। হয়, মানে কথাটো এনেকুৱা, যেতিয়া মানে ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ, যিহেতু মই ফিজিকেলি হেণ্ডিকেপ আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম, মা দেউতা থকালৈকেতো বিন্দাছ খাম, বিন্দাছ হৈ থাকিব পাৰিম। কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম। তো সেই ভাবি মানে অ'পেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন, আৰু এতিয়া বৰ্তমান তেনেকৈ চলি আছে। যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম, কি কৰিম, জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয়। তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত, তো তেখেতৰো কথা ভাবি ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ। তাই বহুতখিনি হেল্প কৰে, ক'ৰবাত যাবলৈ বা সিফালৰ পৰা সিফালে এনেকৈ লৈ যোৱাত সুবিধা হয়, হেল্প কৰে। প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰিয়ে, অনুভৱে কৰিব পাৰি। আৰু প্ৰেম মানে হৈছে বিশ্বাস। সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ, আমি বুজিবলৈ চেষ্টাই নকৰোঁ, তেন্তে কোনো প্ৰেম সফল নহ'বই। আৰু সেয়ে বিশ্বাস থাকিব লাগে প্ৰেমত। আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰি সেইটো নহয়, কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব, সফলতাও হ'ব। তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক, তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান। তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত, মই সেই বুলি ভাবোঁ। মানে মনটো ভাল হ'লে হ'ল, এনেকৈ তাৰ মানে এনেকৈ চাই অহা নাই আৰু যে তাৰ এনেকৈ খোজকাঢ়িব নোৱাৰে বা কিবা এনেকৈ বুলি মই একো ভাবাই নাই। মানে শৰীৰৰ কথা নাই ভাবা, মৰমটো থাকিলে হ'ল।
এতিয়া এই ৰেষ্টুৰেণ্টখন আৰম্ভ মই যিমানখিনি পাৰোঁ এইবিলাক কৰি দিওঁ মাও হেল্প কৰে তাই নিজে ময়ো বনাই দিওঁ যোনটো পাৰোঁ নোৱাৰাটো নিজে কৰে বাৰু মাও কৰি দিয়ে আধা আধি আমি প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ এনেকেই মেছেজ কৰিলোঁ তাৰপিছত কথা পাতিলোঁ কেইদিনমান তাৰপিছত বিয়া হৈ গুচি আহিলোঁ আৰু এনেকেতো নাই হোৱা অকল একবাৰেই লগ পাইছিলোঁ তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হ'লোঁ আৰু এনেতো শুনো এনেকৈ দেখা নাই তাৰ পাছত গম পালোঁ আৰু এনেকৈ বুলিকে মৰম চিৰঞ্জীৱ আৰু নিশিতাৰ এই প্ৰেম অমৰ হওক যুগ যুগান্তৰলৈ বৈ থাকক তেওঁলোকৰ মৰম বিশ্বাস আৰু ভালপোৱাৰ সুঁতিখন এয়াই আমাৰ কামনা।